নিশ্চয় ঋতুস্মিনী শৰ্মা আলফা স্বাধীনে যেহেতু বিবৃতি যোগে প্ৰকাশ কৰিছিলে যে লখিমপুৰ দুটাকৈ স্থানত বোমা সংস্থাপনৰ কথা আৰু উল্লেখ কৰিছিল লালুক দৈনিক বজাৰৰ লালুক আৱৰ্ত ভৱন লালুক আইবিৰ সন্মুখত বোমা সংস্থাপনৰ কথা আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ ঢাকি ৰখা হৈছে আৰু সেয়া বোমা বুলি প্ৰায় 100% এই মুহূৰ্তত নিশ্চিত হৈছে বিশেষজ্ঞৰ দল আহিছে মেটেল ডিটেক্টৰে তেওঁলোকে পৰীক্ষা কৰিছে পৰীক্ষা কৰাৰ পিছত এয়া মেটেল ডিটেক্টৰক ইয়াত যে বিস্ফোৰক সামগ্ৰী আছে সেয়া ধৰা পৰিছে পুনৰ মই জুবিনক লৈ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া ওপৰৰ অংশ লিখা আছে আৰু ইয়াত লিখা আছে ওপৰৰ অংশ বুলি আৰু এয়া দেখুৱাইছোঁ এয়া আৰক্ষীয়ে নিশ্চিত হৈছে বিশেষজ্ঞৰ দল খুলিছে যেতিয়া খোলাৰ পিছত এয়া নিশ্চিত হৈছে ওলাই আহিছে বোমা মেটেল ডিটেক্টৰটো নিশ্চিত হৈছে আমাৰ যিটো মেটেল ডিটেক্টৰ আছে তাততো মানে ইংগিত দিছে মানে এইটো মেটেল হেৰি আছে বুলি আইডি আছে বুলি হয় আইডি আছে ইয়াত আইডি সংস্থাপন কৰা হৈছে লালুক আইবিৰ সন্মুখত আৰু এয়া আৰক্ষীয়ে নিশ্চিত কৰিছে বিশেষজ্ঞৰ দলে নিশ্চিত কৰিছে আৰু দেখুৱাইছোঁ এনেধৰণে এই মুহূৰ্তত আৰক্ষী আহিছে আৰু শীৰ্ষ বিষয়াক খবৰ দিয়া হৈছে বোমা বিশেষজ্ঞৰ দল আহিব আৰু এই মুহূৰ্তত আৰু লালুকত যিহেতু লালুক আইবিৰ সন্মুখত বোমা সংস্থাপনৰ কথা প্ৰকাশ কৰিছিলে আলফা স্বাধীনৰ বিবৃতিত আৰু সেয়া প্ৰমাণিত হৈছে যে লালুক আইবিৰ সন্মুখত বোমা সংস্থাপনৰ কথা প্ৰমাণিত হৈছে মই জুবিনক লৈ পুনৰ পৰিৱেশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ যথেষ্ট সংখ্যক আৰক্ষীৰ লোক উপস্থিত হৈছে আৰু তেওঁলোকে এয়া নিশ্চিত কৰিছে এয়া আইডি বুলি নিশ্চিত কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ লালুক দৈনিক বজাৰত লালুক আইবিৰ সন্মুখত এনেধৰণে সংস্থাপন কৰা হৈছিল এই বোমাটো আৰু আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু যথেষ্ট ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকক নিৰাপদ স্থানত আৰক্ষীয়ে ৰাখিবৰ কাৰণে চেষ্টা কৰিছে যদিও বহু সংখ্যক লোক ওচৰলৈ চাপি আহিছে আমি অকণমান নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ কাৰণে চেষ্টা কৰিম যদিও আলফা স্বাধীনে এয়া নিষ্ক্ৰিয় কৰাৰ কাৰণে আহ্বান কৰিছে বা এয়া ফুটাব পৰা নগ'ল বুলি উল্লেখ কৰিছে তথাপি মই আৰক্ষীৰ লোক আছে আৰক্ষী বিষয় আছে মই অকণমান পোনপটীয়া মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ এয়া কি বুলি আপোনালোকে নিশ্চিত নাই এতিয়া হয় খুলি চাই দেখা গ'ল যে এইটো আইডি হয় এইটো মানে কি সন্দেহ কৰে কেতিয়া সংস্থাপন কৰিব পাৰে প্ৰাথমিকভাৱে আপোনালোকে কি ভাবে এইটোতো বস্তুটো আজি কমেও 15-20 দিনমান আগতে এইটো কৰিব লাগিব তাৰমানে কেলৈ যিটো অৱস্থাত আমি পাইছোঁ সেইটো মানে চাঙৰ তলত ৰাখিছেতো সেই চাঙৰ তলত পোৱাৰ কাৰণে এইটো বস্তুটো পুৰণা হৈ আছে তাত এতিয়া আমি সন্দেহ কৰি টোপোলাটো পোৱাৰ কাৰণে আমাৰ এইটো পুলিচত এতিয়া সন্দেহ হৈছে যে মানে এইটো আইডি হয় এতিয়া কেনেধৰণৰ কি কৰা হ'ব এইটো আমাৰ আহিব বন চোৱাৰ আহিব এইটো তেওঁলোকে এইটো বস্তুটো ৰিজাৰ্ভত লৈ যাব ৰিজাৰ্ভত দি এইটো নিষ্ক্ৰিয় কৰিব নিশ্চয় ঋতুস্মিনী শৰ্মা এয়া এতিয়া আৰক্ষীৰ নিশ্চিত হৈছে যে এয়া আইডি সংস্থাপন কৰা হৈছিল আৰু দেখুৱাইছোঁ এয়া এনেধৰণে এতিয়া লালুকত আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল হয়তো বোমা থাকিব পাৰে যেনেধৰণে বিবৃতিত প্ৰকাশ কৰিছিলে আলফা স্বাধীনে কিন্তু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল যে হয় সেই আলফা স্বাধীনৰ যি বিবৃতি সেই বিবৃতিৰ পিছত যেতিয়া আৰক্ষীয়ে আহি এই লালুকৰ দৈনিক বজাৰৰ বিভিন্ন প্ৰান্তত অভিযান চলালে আৰু অভিযান চলোৱাৰ পিছত মই লালুক যিটো আৱৰ্ত ভৱন দেখুৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ সহযোগী জুবিনক লৈ এয়া হৈছে আৱৰ্ত ভৱন আৰু আৱৰ্ত ভৱনৰ সন্মুখৰ পদপথ এয়া পদপথত একাংশ ব্যৱসায়ী ইয়াতে ক্ষুদ্ৰ ব্যৱসায় কৰে এয়া হৈছে আৱৰ্ত ভৱন আৰু আৱৰ্ত ভৱনৰ সন্মুখত এনেধৰণে আইডি সংস্থাপন কৰিছে আলফা স্বাধীনে আৰু আৰক্ষীয়ে ধাৰণা কৰিছে এয়া কমেও 15 পৰা 20 দিন পূৰ্বে সংস্থাপন কৰা হৈছে দৈনিক বজাৰৰ বা ডেইলি মাৰ্কেট যিটো দেখুৱাইছোঁ জুবিনক লৈ এই মাৰ্কেটৰ যি চাং আছে সেই চাঙৰ তলত এয়া সংস্থাপন কৰি ৰখা হৈছিল আৰু স্বাভাৱিকতে যেতিয়া আৰক্ষীয়ে অভিযান চলায় বিভিন্ন প্ৰান্তত তন্নকৈ আৰক্ষীয়ে যেতিয়া তালাচী চলাইছে তালাচী চলোৱাৰ সময়তে এই চাঙৰ তলৰ পৰা এই বিস্ফোৰক সামগ্ৰী সদৃশ এটা টোপোলা আৰক্ষীয়ে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হয় চাঙৰ তলৰ পৰা আৰু সেই চাঙৰ তলৰ পৰা যেতিয়া উদ্ধাৰ কৰে ওপৰৰ অংশ বুলি লিখা আছে কাগজ এটুকুৰাত আৰু যেতিয়া সেই কাগজ খোলে আৰু তাৰপিছত আৰক্ষী বিশেষজ্ঞৰ দলটো মেটেল ডিটেক্টৰৰ দ্বাৰা নিশ্চিত হয় আৰু যে ইয়াত বিস্ফোৰক আছে তাৰ পৰৱৰ্তী সময়ত যেতিয়া খোলাৰ পিছত দেখা যায় যে ইয়াত আইডি সংস্থাপন কৰা হৈছিল বা এয়া আইডি আৰু এতিয়া এই মুহূৰ্তত যিহেতু শীৰ্ষ আৰক্ষীৰ লগত যোগাযোগ কৰিছে লালুক আৰক্ষীয়ে বা লালুকৰ চক্ৰ পৰিদৰ্শকগৰাকী আছে এতিয়া বোমা বিশেষজ্ঞৰ আৰু এটি শীৰ্ষ দল আহি আছে উচ্চপদস্থ দল আহি আছে আৰু তেওঁলোকে
এই IED-টোক লৈ যাব ইয়াৰ পৰা লখিমপুৰতলৈ লৈ যাব আৰু হয়তো নিষ্ক্ৰিয় কৰাৰ কাৰণে ব্যৱস্থা কৰিব ঋতুস্মিন শৰ্মা।